পানীয়ে উটুৱাই নিলে ৰাইজে সজা বাঁহৰ দলং। চাপৰত পকী দলঙৰ দাবীত উত্তাল প্ৰতিবাদ। ধুবুৰী জিলাৰ চাপৰ পৌৰসভাৰ অন্তৰ্গত ৭ নং ৱাৰ্ডত এখন দলঙৰ বাবে যাতায়াতৰ ক্ষেত্ৰত দুৰ্ভোগ ভুগিবলগীয়া হৈছে ৰাইজে। চৰকাৰলৈ বাট নাচাই ৰাইজে গাঁঠিৰ ধন খৰচ কৰি যাতায়াতৰ বাবে এখন বাঁহৰ দলং নিৰ্মাণ কৰি আহিছিল। কিন্তু মুষলধাৰ বৰষুণৰ ফলত পানীৰ সোঁতে উটুৱাই লৈ গ'ল বাঁহৰ দলংখন। ফলত এতিয়া ৰৌমাৰীৰ প্ৰথম খণ্ড আৰু দ্বিতীয় খণ্ডৰ ৰাইজৰ মাজত যাতায়াত বিচ্ছিন্ন হৈ পৰিছে। যন্ত্ৰচালিত নাৱেৰে এক বিপদসংকুলভাৱে যাতায়াত কৰিবলগীয়া হৈছে। বহু বছৰ ধৰি ৰাইজে এখন পকী দলঙৰ বাবে দাবী কৰি আহিছে যদিও আজিলৈকে বিভাগীয় কৰ্তৃপক্ষৰ লগতে স্থানীয় বিধায়ক তথা সাংসদেও কোনো ধৰণৰ গুৰুত্ব দিয়া নাই। নিৰ্বাচনৰ সময়ত আহি বহু প্ৰতিশ্ৰুতি দিয়ে, কিন্তু নিৰ্বাচনৰ পিছত কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ। উপায়হীন হৈ চাপৰৰ ৰৌমাৰীৰ ৰাইজে এখন পকী দলঙৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। হয়, প্ৰথমতে মই আপোনালোকক ধন্যবাদ জনাইছো যে ইমান বৰষুণৰ মাজতো আমাৰ যি সমস্যা এই সমস্যাক লৈ আপোনালোকে আমাৰ ৰাইজৰ মাজত উপস্থিত হৈছে, তাৰ বাবে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তো আমি চাপৰ মিউনিচিপালিটি বৰ্ডৰ ৭ নম্বৰ ৱাৰ্ডৰ প্ৰথম খণ্ড আৰু দ্বিতীয় খণ্ডৰ যি ৰাইজ আছো, এই ৰাইজৰ এই দুখন গাঁৱৰ মাজত এই এটাই সংযোগী পথ। এই পথেৰে আমাৰ বহুত কণ কণ ল'ৰা ছোৱালীয়ে ৰাতিপুৱা ৮ বজা ৯ বজাৰ পৰাই স্কুললৈ যোৱা আৰম্ভ কৰে, আবেলি ঘৰলৈ গুচি যায়। কিন্তু এই অলপ বৰষুণৰ পৰাৰ পিছতে আমাৰ এই দুখন গাঁৱৰ যি সংযোগী পথ, এই পথটো একবাৰে অচল হৈ পৰে। আমি ভাৰত স্বাধীনতাৰ পিছৰে পৰা মানে আমাৰ আগৰ যিখিনি গাৰ্জিয়ান আছিল, এই গাৰ্জিয়ানখিনিও বিভাগীয় কৰ্তৃপক্ষক বা আমাৰ MLA মন্ত্ৰী যিসকল আছিল সিহঁতক আবেদন জনাই আছিল যে আমাক এই ব্ৰিজখন লাগে। আমিও একেৰাহে মানে আবেদন জনাই আছো, কিন্তু আজিলৈকে কোনো বিধায়ক, কোনো মন্ত্ৰী বা কোনো কৰ্তৃপক্ষই আজিলৈকে আমাৰ এই অসুবিধাখিনি দূৰ নকৰিলে। ভোটৰ সময়ত প্ৰতিজন MLA মিনিষ্টাৰে ভোটৰ কাৰণে আমাৰ গাঁৱত আহি সোমাই আমাক প্ৰতিশ্ৰুতি দিয়ে যে এইবাৰ মই জিকিলে এইখন কৰি দিম, মই জিকিলে এইটো কৰি দিম। কিন্তু যেতিয়াই ভোট পাই সি ৰোজা ঘৰলৈ গুচি যায়, তেতিয়াই আমাৰ ৰাইজৰ মানে খবৰ নোলোৱা অৱস্থা হয়। আপোনালোকে চাই আছে যে অলপ বৰষুণ পৰিছে, আমাৰ এই দুখন গাঁৱৰ যি ৰাইজৰ অৱস্থা আপোনালোকে নিজে চাওক, কি অৱস্থাত আমি ভুক্তভোগী হৈ আছো। তো মই আপোনালোকৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অনুৰোধ জনাওঁ যে যাতে আমাৰ এই গাঁৱৰ এই যি অসুবিধাত আমি পৰি আছো, এই অসুবিধাখন যাতে আমাৰ এখন পকী দলঙেৰে আমাৰ এই অসুবিধা যাতে মানে হেৰি কৰে। আৰু আজিলৈকে কোনো মন্ত্ৰী বিধায়ক অহা নাই, কিন্তু আহে মন্ত্ৰী বিধায়ক যেতিয়া ভোট ল'ব লাগে, তেতিয়া আমাৰ গাঁৱৰ মাজত আহে, আমাৰ ৰাইজৰ লগত বহে, কিন্তু তাৰ পিছত আৰু খবৰ নাইকিয়া হৈ যায়। চাপৰৰ পৰা আৰিফুল হুছেইনৰ ৰিপৰ্ট, অসম টাইম। আপোনাৰ প্ৰিয় চহৰ নলবাৰীত নিজাববীয়াকৈ বসবাস কৰাৰ সপোন আছে নেকি? চহৰৰ মাজমজিয়াত মাটি কিনি ঘৰ সাজি লোৱাৰ সমস্যাই দেখা দিছে নেকি? সেই সমস্যা এতিয়া আৰু নাই। চহৰৰ মাজমজিয়াত মাটি নিকিনাকৈ নিজে ঘৰ নসজোৱাকৈ এটা বিলাসী ঘৰৰ গৰাকী হ'ব পাৰিব আপুনি। নলবাৰীত প্ৰথমবাৰৰ বাবে সেই সুবিধা আহিছে। নলবাৰীত প্ৰথমটো ৰেৰাৰ দ্বাৰা অনুমোদিত আটকধুনীয়া এপাৰ্টমেণ্ট এতিয়া চহৰৰ গোপাল বজাৰত নিৰ্মাণ হৈ উঠিছে। আটকধুনীয়া আহল বহল এপাৰ্টমেণ্ট তীৰ্থদ্বীপ এনক্লেভ। চহৰৰ গোপাল বজাৰৰ DIC পথত নিৰ্মাণ হৈ উঠিছে তীৰ্থদ্বীপ এনক্লেভ এপাৰ্টমেণ্ট। 2টা আৰু 3টা আটকধুনীয়া শুৱনি কোঠাযুক্ত সপোনৰ ঘৰ, যথোপযুক্ত গাড়ী পাৰ্কিঙৰ সুবিধা, নিৰিবিলি পৰিৱেশ, যাতায়াত আৰু যোগাযোগৰ উপযুক্ত সুবিধা। আপোনাৰ সপোনৰ ঘৰখনৰ বাবে ন্যূনতম হাৰত বুকিং চলি আছে। পলম নকৰি এতিয়াই যোগাযোগ কৰক 9706010636 আৰু 9954253864 নম্বৰত।